আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ, পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পঞ্চম উত্তৰ পূব সেউজ সন্মিলনত মন্তব্য, অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি, ৰাজ্যখনত এতিয়ালৈকে 50 লাখ নমুনা পৰীক্ষা, ভাৰত বায়োটেকে প্ৰস্তুত কৰা কোভেক্সিন নামৰ কোভিড-19 প্ৰতিষেধকবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ আৰু IIT গুৱাহাটীৰ গৱেষকৰ এটা দলৰ জৈৱ আৱৰ্জনাক মূল্যৱান ৰাসায়নিক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা বিশেষ অনুঘটক উদ্ভাৱন। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। ৰাছিয়াৰ উদ্যোগত আয়োজিত এইবাৰৰ সন্মিলনৰ মূল বিষয়বস্তু হ'ল গোলকীয় স্থিৰতা, নিৰাপত্তাৰ বিভিন্ন দিশৰ আদান প্ৰদান আৰু উদ্ভাৱনীমূলক বিকাশ। এই শীৰ্ষ সন্মিলনত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ আটাইকেইখন সদস্য ৰাষ্ট্ৰই আন্তঃ ব্ৰিক্স সহযোগিতা আৰু বহুপাক্ষিক ব্যৱস্থাৰ সংস্কাৰকে ধৰি গোলকীয় প্ৰেক্ষাপটৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব। কোভিড-19 মহামাৰী সৃষ্ট পৰিস্থিতিৰ জোৰা মৰা, সন্ত্ৰাসবাদ বিৰোধী অভিযান, বাণিজ্য, স্বাস্থ্য, শক্তি আদি খণ্ডত সহযোগিতা তথা ৰাষ্ট্ৰকেইখনৰ মাজত জনসাধাৰণৰ বিনিময় আদি বিষয় লৈ ব্ৰিক্সৰ নেতাসকলে আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰতে অহা বছৰৰ ত্ৰয়োদশ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। IIT গুৱাহাটীত কালি পঞ্চম উত্তৰ পূব সেউজ শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে পৰিৱেশৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে সমগ্ৰ ৰাজ্যতে 10 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইতিমধ্যে 8 কোটি গছপুলি ৰোপণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে উত্তৰ পূব সেউজ শীৰ্ষ সন্মিলনৰ দৰে মঞ্চসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নীতি প্ৰণয়নকাৰী, পৰিৱেশৰ সৈতে জড়িত বেচৰকাৰী সংস্থা, গৱেষক, শিক্ষাবিদ আৰু ৰাজনীতিবিদসকলক এনে সন্মিলনত অংশ লৈ পৰিৱেশ সুৰক্ষাৰ দিশত ভৱিষ্যত পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ এই প্ৰসংগতে প্ৰতিটো দুখীয়া পৰিয়ালক ৰন্ধন গেছৰ সংযোগ বিনামূলীয়াকৈ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কথাও উল্লেখ কৰে। এই আঁচনিৰ দ্বাৰা দুখীয়া গৃহিণীসকলৰ কষ্ট বহু পৰিমাণে লাঘৱ হোৱাৰ লগতে ৰন্ধাৰ বাবে কাঠখৰিৰ প্ৰয়োগ হ্ৰাস কৰাৰ ফলত নিৰ্বননীকৰণ বহুলাংশে হ্ৰাস পাইছে। তেওঁ কয় যে কৃষিখণ্ডত ৰাজ্য চৰকাৰে ইজৰাইলৰ সহযোগিতাত অলপতে বিভিন্ন প্ৰকল্প আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰাকৃতিক জলসম্পদৰ সম্ভাৱনাৰ প্ৰযুক্তিগত সমাধান সূত্ৰ উলিওৱাৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে। প্ৰসংগক্ৰমে তেওঁ কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুট ৰাখি বিকাশত সহায় হোৱাকৈ ঔদ্যোগিক খণ্ডৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে। কালিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি পাইছে। কালি ৰাজ্যখনত 405 জন কোভিডত আক্ৰান্ত লোক আৰোগ্য হৈছে। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,06,000ৰো অধিক হৈছে। ইফালে কালিৰ দিনটোত অসমৰ 186 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰে 37 জন কামৰূপ মহানগৰ জিলাৰ। কালি পৰীক্ষা কৰা 19,000ৰো অধিক নমুনাৰ ভিতৰত এই ৰোগত আক্ৰান্তৰ হাৰ আছিল 0.96%। ৰাজ্যখনত এতিয়ালৈকে 2,10,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে যদিও সম্প্ৰতি ইয়াৰে 1.63% অৰ্থাৎ 3,446 জন লোকহে চিকিৎসাধীন হৈ আছে। ইফালে কালি এই ৰোগত ডিমা হাছাও জিলাৰ এজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 964লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত বৰ্তমান মৃত্যুৰ হাৰ 0.46%। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এতিয়ালৈকে 50 লাখ নমুনা পৰীক্ষা সম্পন্ন কৰিছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এটা টুইটযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰা মতে কালিলৈকে 50,426টা নমুনা পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে দেশত কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে যোৱা 7 ফেব্ৰুৱাৰীত ৰাজ্যৰ প্ৰথমটো পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল। এই দিনটোৰ পৰা ৰাজ্যত 114 দিনৰ পাছত 1 লাখ নমুনাৰ পৰীক্ষা সম্পন্ন হৈছিল। সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা বৰ্তাই ৰখাৰ বাবে সংবাদ মাধ্যমে
প্ৰহৰীৰ ভূমিকা পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়। সংবাদ মাধ্যমসমূহে চৰকাৰক জনসাধাৰণৰ ওচৰত দায়বদ্ধ কৰি ৰখাৰ লগতে গঠনমূলক সমালোচনাই চৰকাৰখনক সঠিক পথেৰে অগ্ৰসৰ হোৱাত সহায় কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটীত ৰাজ্যিক ভিত্তিত আয়োজিত অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে সাংবাদিকসকলৰ কল্যাণৰ বাবে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও ভালেমান আঁচনি গ্ৰহণৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰীয়ে কোভিড-19ৰ সময়ছোৱাত চিকিৎসাকৰ্মী, জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰ লগতে সংবাদ মাধ্যমৰ লোকসকলে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন কৰা সংবাদ মাধ্যমসমূহক নিৰপেক্ষতাৰে শুদ্ধ তথ্য যোগান ধৰিবলৈকো তেওঁ আহ্বান জনায়। বৰপেটা জিলাৰ হাউলীত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ বেদী উদ্বোধন কৰিব। এই অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুনকৈ নিৰ্মিত চণ্ডী বৰুৱা ভৱনো উদ্বোধন কৰা হ'ব। অনুষ্ঠানত সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে সন্মানীয় অতিথি আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলেই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। ভাৰত বায়'টেক নামৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ কোভেক্সিন নামৰ কোভিড-19 প্ৰতিষেধকবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পৰ্যায়ৰ পৰীক্ষাত সমগ্ৰ দেশতে প্ৰায় 26,000 গৰাকী স্বেচ্ছাসেৱক জড়িত হ'ব। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ICMRৰ সহযোগত এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে এয়া হ'ব কোভিড-19ৰ প্ৰতিষেধকৰ পৰীক্ষা সম্পৰ্কীয় দেশৰ সৰ্ববৃহৎ কাৰ্যসূচী। আনহাতে এইটোৱেই হ'ব এই ৰোগৰ প্ৰতিষেধকৰ পৰীক্ষাৰ প্ৰথমটো তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী। এই প্ৰক্ৰিয়াৰ অধীনত স্বেচ্ছাসেৱকসকলক প্ৰায় 28 দিনৰ ব্যৱধানত দুটাকৈ পেশীৰ বেজী দিয়া হ'ব। মুঠ 1000 গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত এই পৰ্যায়ৰ পৰীক্ষণৰ বাবে প্ৰতিষ্ঠানটো আগবাঢ়িছে। আনহাতে তৃতীয় পৰ্যায়ৰ পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ বিচৰা স্বেচ্ছাসেৱকসকলৰ বয়স 18 বছৰৰ অধিক হ'ব লাগিব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে এই প্ৰতিষেধকবিধ ভাৰত বায়'টেক নামৰ প্ৰতিষ্ঠানটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত ভাৰততে থলুৱাভাৱে প্ৰস্তুত কৰি উলিয়াইছে। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান মুঠ আক্ৰান্তৰ 5.26% চিকিৎসাধীন হৈ আছে। সম্প্ৰতি ভাৰতত প্ৰায় 4,65,000 ৰোগী চিকিৎসাধীন হৈ আছে। সেই অনুসাৰে দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 93.27% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত 43,000ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 82,49,000ৰো অধিক হৈছেগৈ। বিগত 24 ঘণ্টাত 30,548 জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাত মুঠ সংক্ৰমিত লোকৰ সংখ্যাই 88,45,000 অতিক্ৰম কৰিছে। দেশত সম্প্ৰতি মৃত্যুৰ হাৰ 1.47%লৈ অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈ 432 জন লোকৰ মৃত্যু ঘটাত দেশত এই পৰ্যন্ত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 1,30,070লৈ বৃদ্ধি পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে যোৱা 24 ঘণ্টাত 8,61,000তকৈও অধিক কোভিড পৰীক্ষা কৰা হয়। ইয়াকে ধৰি দেশত বৰ্তমানলৈ কৰা পৰীক্ষাৰ সংখ্যাই 12,56,00,000 অতিক্ৰম কৰিছে। গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ গৱেষকৰ এটা দলে জৈৱ আৱৰ্জনাক মূল্যৱান ৰাসায়নিক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা এবিধ অনুঘটক প্ৰস্তুত কৰি উলিয়াইছে। নিচেই কম পৰিমাণৰ এবিধ অনুঘটকৰ সহায়ত গ্লিচাৰলৰ লেখীয়া বৃহৎ পৰিমাণৰ ঔদ্যোগিক আৱৰ্জনাক লেক্টিক এচিড আৰু হাইড্ৰজেনলৈ ৰূপান্তৰ কৰিব পাৰি। এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে এই একেটা ব্যৱস্থাৰ জৰিয়তে কম শক্তিসম্পন্ন ইন্ধন বায়' ইথানলক বিউটানল নামৰ উচ্চ ক্ষমতাসম্পন্ন ইন্ধনলৈ ৰূপান্তৰ কৰাটো সম্ভৱপৰ হ'ব। উদ্যোগসমূহৰ পৰা ওলোৱা জৈৱ আৱৰ্জনাক ঔদ্যোগিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ৰাসায়নিক সামগ্ৰী প্ৰস্তুত কৰাৰ সামৰ্থ্যৰ এই বিষয়টোৱে বিশ্বজুৰি বিভিন্ন পক্ষৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱলৈ চাই ইয়াৰ পেঞ্চনাৰসকলৰ বাবে ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ সুবিধা তেওঁলোকৰ বাসগৃহ বা ঘৰৰ ওচৰৰ কোনো ঠাইত উপলব্ধ কৰোৱাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। এই সকলো মাধ্যম আৰু সংস্থাৰ জৰিয়তে দাখিল কৰা জীৱন প্ৰমাণপত্ৰ সম্পূৰ্ণৰূপে বৈধ হ'ব। ইয়াৰ উপৰি কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ 135টা আঞ্চলিক কাৰ্যালয় তথা 117টা জিলা কাৰ্যালয়, পেঞ্চন বিতৰক বেংক শাখা আৰু ওচৰৰ ডাকঘৰ আৰু সমগ্ৰ দেশৰ
3,65,000 উমৈহতীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে এই প্ৰমাণপত্ৰ দাখিল কৰিব পৰা হ'ব। পেঞ্চনাৰসকলে উমংগ এপৰ জৰিয়তেও জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰিব। শেহতীয়াকৈ ভাৰতীয় ডাক ধনাদায় বেংকে পেঞ্চনাৰসকলৰ বাবে তেওঁলোকৰ ঘৰতে জীৱন প্ৰমাণপত্ৰ দাখিলৰ সেৱা আৰম্ভ কৰিছে। JDUৰ নেতা নীতিশ কুমাৰে কালি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল ফাগু চৌহানে শ্ৰীকুমাৰক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰীকুমাৰৰ লগতে কালি আন 14গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। তেওঁলোকৰ ভিতৰত 7গৰাকী বিজেপিৰ, 5গৰাকী JDUৰ আৰু 1গৰাকীকৈ বিকাশশীল ইনচান পাৰ্টি আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ বিধায়ক। বিজেপি নেতা তাৰ কিশোৰ প্ৰসাদ আৰু ৰেণু দেৱীয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ লগতে ভালেমান ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিহাৰ বিধানসভা নিৰ্বাচনত 125খন আসনেৰে NDA নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা নীতিশ কুমাৰক অভিনন্দন জ্ঞাপন কৰিছে। এটা টুইটযোগে শ্ৰীমোদীয়ে কৈছে যে বিহাৰৰ উন্নয়নৰ বাবে NDA পৰিয়ালে একেলগে কাম কৰিব। ৰাজ্যখনৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলিও তেওঁ আশ্বাস দিয়ে। সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন অহা বছৰ জানুৱাৰী মাহত দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ এপ্ৰিল মাহত হ'বলগীয়া সাহিত্য সভাৰ কাৰ্যসূচী স্থগিত ৰখা হৈছিল। জাকজমকতাৰ পৰিৱৰ্তে কেৱল গ্ৰন্থ প্ৰকাশত গুৰুত্ব আৰোপ কৰি এই অধিৱেশনৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 15 নৱেম্বৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অধিৱেশনৰ প্ৰস্তুতিৰ লগতে অন্যান্য বিভিন্ন দিশ আলোচনাৰ বাবে অহা 22 নৱেম্বৰত অভ্যৰ্থনা সমিতিৰ সৈতে যৌথ বৈঠকৰ আয়োজন কৰা হৈছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে শোকাকুল পৰিৱেশত সামৰিক মৰ্যাদাৰে শ্বহীদ হৰধন ৰায়ৰ শেষকৃত্য সম্পন্ন হোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে লুইটত চীনৰ 12 নম্বৰ বৃহৎ বান্ধ শিৰোনামেৰে অসমসহ উত্তৰ পূবক মৰুভূমিত পৰিণত কৰাৰ বাবে বেইজিঙৰ ষড়যন্ত্ৰ অব্যাহত থকাৰ বিষয়ে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে এই বাতৰি লুইটক আকৌ ভেটিলে চীনে শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতে সুস্থ গণতন্ত্ৰৰ বাবে সতৰ্ক সংবাদ মাধ্যমৰ অতি প্ৰয়োজন বুলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিষয়ে প্ৰধান বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে মেডিকেলত 12জন সন্দেহজনক প্ৰাৰ্থী শিৰোনামেৰে MBBS BDS পাঠ্যক্ৰমত চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকৰ সংৰক্ষিত আসনত অনিৰ্দিষ্টকাললৈ নামভৰ্তি স্থগিত হোৱাৰ বিষয়ে আজিৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম টোলগেটৰ চেপাত দিশহাৰা ৰাইজ, দৈনিক 57 লাখ টকা সংগ্ৰহ কেন্দ্ৰৰ। দিছপুৰৰ হেঁচাত বন্ধ 500 পাম্পছেট কেলেংকাৰীৰ তদন্ত, এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে কৃষকৰ সামগ্ৰী আত্মসাৎ কৰা কাৰ্যবাহী অভিযন্তাক চৰকাৰী সুৰক্ষা দিয়াৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ফটকাৰ আঘাতত বস্ত্ৰ ব্যৱসায়ীৰ শোকাবহ মৃত্যু, দীপাৱলীত ৰাজ্যত 202টা পথ দুৰ্ঘটনা, 49টা অগ্নিকাণ্ড, 24জন ৰাজনীতিকৰ ভৱিষ্যত অনিশ্চিত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰুজু, অইল ইণ্ডিয়াৰ HMV অপাৰেটৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, প্লাষ্টিকৰ বটলেৰে কম খৰচতে গৃহ নিৰ্মাণ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ সংগীতা শৰ্মা। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ। পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পঞ্চম উত্তৰ পূব সেউজ শীৰ্ষ সন্মিলনত মন্তব্য। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি। ৰাজ্যখনত এতিয়ালৈকে 50 লাখ নমুনা পৰীক্ষা। ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভেক্সিন নামৰ কোভিড-19 প্ৰতিষেধকবিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ। আৰু IIT গুৱাহাটীৰ গৱেষকৰ এটা দলৰ জৈৱ আৱৰ্জনাক মূল্যৱান ৰাসায়নিক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা বিশেষ অনুঘটক উদ্ভাৱন। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।